हेलो फ्रेंड्स आपलोगों स्वागतम जनाइছোঁ আমাৰ টেক মাহিনী ইউটিউব চেনেলটোলৈ। फ्रेंड्स আজি মই আপোনাক জনাই দিম আপোনালোকে যদি 2022 চনত আপোনালোকে চৰকাৰী কাৰণৰ কাৰণে অনলাইন এপ্লাই কৰিছে তো আপোনালোকে 2023 বৰ্ষ চলি আছে বৰ্তমান তো আপোনালোকে চাব কেনেকৈ আপোনালোকৰ কোডটো ভেৰিফাই হৈছে নে নাই। তো এইটো বিষয়ে মই আজি আপোনালোকক জনাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শুৰুৰ পৰা শেষলৈ চাই থাকিব। আৰু फ्रेंड्स আপোনালোকে যে এইটো ভিডিঅ' কাটি চাই আপোনালোকে একো বুজি নাপাব। এইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো পেজৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম। আপোনালোকে এই লিংকত ক্লিক কৰি এইটো পেজত আহিব পাৰিব। আৰু আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈকে বেছি ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো তেন্তে ফ্ৰেণ্ডছ বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সর্বপ্রথম আপনাদের এখন পেজত অহাৰ পিছত চাব পাৰিব আপোনালোকে এবাউট বুলি দিয়া আছে, তাৰপিছত দিয়া আছে আবাস শপ। আপোনালোকে আবাস শপটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ডাটা এন্ট্ৰি ৰিপৰ্ট। তো আপোনালোকে ৰিপৰ্টত ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে অলপমান লোডিং হ'ব, যিহেতু এইটো ৱেবছাইটত বহুত মানুহে এতিয়ালৈকে কাম কৰি আছে। তো আপোনালোকে অলপমান ৱেইট কৰিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে যিটো জি নাম্বাৰ অপশ্যন দিয়া আছে, তাৰপিছত আপোনালোকে ফাৰ্ষ্টত চাব পাৰিছে ষ্টেটাছ অফ আধাৰ জব কাৰ্ড। আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে চেংচন ফিল্টাৰ। তাৰপিছত তলত আপোনালোকে চাব পাৰিছে PMYJ। তাৰপিছত আপোনালোকে চাব পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত তলত আপুনি চাব পাৰিছে অল ষ্টেট। আপোনালোকে ইয়াতে চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰাজ্য হয় আপোনালোকৰ ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ যিহেতু অসম হয় মই আসাম ইয়াৰ পৰা চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ৰাজ্যৰ যিমান কেইখন ডিষ্ট্ৰিক্ট আছে ইয়াতে চাব পাৰিছে চিলেক্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ৰাজ্যৰ ডিষ্ট্ৰিক্টবিলাক খুলি আহিব। আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিছে আকৌ চিলেক্ট বুলি অপশ্যন দিয়া আছে। তো চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ব্লক হয় আপোনালোকৰ আপোনাৰ ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিছে আকৌ চিলেক্ট বুলি দিয়া আছে। তো আপোনালোকে চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াৰ পৰা আপোনালোকৰ যিটো পঞ্চায়ত হয় গ্ৰাম পঞ্চায়ত ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে এটা অংক দিয়া আছে, ইয়াতে চাওক দিয়া আছে 46 - 40। তো আপোনালোকৰ হয়তো বেলেগকৈ আহিব পাৰে। আপোনালোকে ইয়াতে চাই এইটো বাক্সত কেপচা দিয়া আছে, এই বাক্সত আপোনালোকে ইয়াতে ফিল কৰিব। তো মই এইটো ফিল কৰি আপোনালোকক দেখাই আছোঁ। কেপচাটো বহাই দিয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিব আপোনালোকৰ লিষ্টখন ওলাই আহিব। আপুনি এনেকৈ ভেৰিফাইড লিষ্টখন আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকৰ চিৰিয়েল নাম্বাৰটো দিয়া থাকিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো দিয়া থাকিব। তাৰপিছত বেনিফিচিয়াৰী নেম আপোনালোকৰ নিজৰ নামটো থাকিব। তাৰপিছত আপোনালোকৰ হল্ডাৰ জইন ৱাইফ হাজবেণ্ড যিটো হয় সেইটো থাকিব। তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ বহুত আদাৰ ষ্টেটাছ থাকিব। তাৰপিছত UID ষ্টেটাছ থাকিব। তাৰপিছত আপোনালোকে এনেকৈ স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকৰ হাউচ ষ্টেটাছটো চাব পাৰিব। আপোনালোকৰ হাউচটো এতিয়া প্ৰচেছ হৈ আছে নে কি হৈ আছে আপোনালোকে ইয়াতে চাব পাৰিব। কমপ্লিট হৈছে নে কি হৈছে আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে মই যিটো কৈ আছোঁ অলপ আগতে আপোনালোকৰ UID ষ্টেটাছ আপোনালোকৰ ভেৰিফাই হৈছে নে নাই ইয়াতে চাওক। ভেৰিফাই দিয়া আছে আৰু কিছুমানৰ ভেৰিফাই এতিয়ালৈকে হোৱা নাই। তো যি মানুহবিলাকৰ হোৱা নাই সিহঁতৰ হ'ব 2 দিনমানৰ ভিতৰত হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে বেংক। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট দিছে এই বেংকৰ নামটো ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে ইফালে চাওক দিয়া আছে বেংক ব্ৰাঞ্চ। তো আপোনালোকৰ IFC নাম্বাৰটো ইয়াৰ পৰা চাব পাৰিব আপোনালোকৰ বেংকৰ IFC নাম্বাৰটো। তাৰপিছত আপোনালোকে এনেকৈ সোঁফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব
ইয়াতে দি আছে একাউণ্ট নম্বৰ, তো আপোনালোকে বেংকৰ একাউণ্ট নম্বৰটো ইয়াত দেখা পাব। তাৰপিছত চেংচন নাম্বাৰটো ইয়াতে চাব পাৰিব, তাৰপিছত চেংচন ডেটটো চাব পাৰিব, তাৰপিছত চেংচন এমাউণ্ট। এতিয়া মূল কথা হ'ল আপোনালোকে কিমান টকা লাভ কৰিব যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে। ইয়াতে চাওক দিয়া আছে 1,30,000কৈ দিয়া আছে, আৰু কিছু মানুহৰ এতিয়ালৈকে পোৱা নাই, যিবিলাক মানুহ পোৱা নাই সিহঁতে পাব। তো আপোনালোকৰ নামটো যদি ইয়াতে আছে আপোনালোকে চাই ল'ব আপোনালোকৰ টকাটো কিমান পাব। তাৰপিছত আপোনালোকৰ ইয়াতে চাব পাৰিব আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ টয়লেটটো পাইছেনে নাই, যদি পাইছে তো ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকক দিছেনে নাই, দিছে যদি আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে চাব পাৰিব। তো এনেকৈ আপোনালোকে এইখন লিষ্টত চাব পাৰিব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ভিডিঅ' চলি থকা তলত ৰঙা টাবৰ বাটনটো ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত ওলাই অহা ন'টিফিকেশ্যন বেল আইকনটোত ক্লিক কৰি অল কৰি দিব। তো আজিলৈ জয় আই অসম।